Hey guys, welcome back to my channel. So friend, another video লৈ আপোনালোকক স্বাগতম জনাইছো। তো friend, আজিৰ ভিডিঅ'ৰ বিষয় হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 উদ্বোধনৰ কাৰণে আবেদন চলি আছে। তো friend, প্ৰধানমন্ত্ৰী যে আৱাস যোজনা আছে এটো কাৰণে কোনে কোনে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেন্টছ লাগিব আৰু আপোনালোক কেনেকৈ আবেদন কৰিব হেতু সম্পূৰ্ণ প্ৰচেছ আজি মই এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম আৰু ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দিম। তো friend, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো friend, আপোনালোকে চাব পাৰিছে এটো অফিচিয়েল ৱেবছাইট এপ্লাই ফৰ PMAY 2.0 এটো অফিচিয়েল ৱেবছাইট হয়। তো friend, আপোনালোকে কেনেকৈ আবেদন কৰিব আৰু ডকুমেন্টছ কি লাগিব মই আপোনালোকক দেখাই দি আছো। তো আপোনালোকে তলফালে স্ক্যান কৰিলে আপোনালোকে দেখা পাব প্ৰথমতে আপোনালোকৰ ঘৰৰ মানে কেটাগৰী আপোনালোকে দেখিছে কম্পাউণ্ড অফ PMEU আপোনালোকৰ চাৰিটা কেটাগৰীত আপোনালোকে ঘৰ আবেদন কৰিব পাৰিব। প্ৰথমটো হ'ল ISSR এটো আপোনালোকৰ যেটো হ'ল এটো ঘৰৰ এটো আপোনালোকে যদি এটো অপচন এপ্লাই কৰে নহলে এনেকুৱা ধৰণৰ ঘৰ পাব। যদি CLSS অপচন আপোনালোকে আবেদন কৰে নহলে আপোনালোকে ক্ৰেডিট লিংক সাবসিডি স্কিম পাব আপোনালোকে। তাৰপিছত 3 নম্বৰটো আছে AHP আপোনালোকে এইটো অপচন মানে আবেদন কৰিলে এনেকুৱা মানে মডেলৰ ঘৰ পাব আপোনালোকে। আৰু যদি আপোনালোকৰ BLC কৰে বেনিফিচিয়াৰী লিড কনষ্ট্ৰাকচন আপোনালোকৰ এনে ধৰণৰ ঘৰ পাব। তো এতিয়া হ'ল তলফালে স্ক্যান কৰিলে আপোনালোকে আবেদন কৰোঁতে আপোনালোকৰ ডকুমেন্টছ কি লাগিব মই আপোনালোকক দেখাই দি আছো। তো এতিয়া মই আপোনালোকক আবেদন কৰি মই দেখাই দিম আৰু কি কি ডকুমেন্টছ লাগিব মই দেখাই দি আছো আপোনালোকৰ। তো আপোনালোকে কি কৰিব এইটো অপচন আহাৰ পিছত তো সব আপোনালোকে কি কৰিব দেখাইছে এপ্লাই ফৰ PMAY 2.0 এটা অপচন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ পেজটো লোডিং লোৱাৰ পিছত তো সব দেখাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা উৰ্বান 2.0। তো সব এপ্লাই অপচন ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব। তাৰ পিছত আপোনালোকে তলফালে স্ক্যান কৰিব কৰাৰ পিছত তো সব আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিড কনষ্ট্ৰাকচন আপোনালোকৰ 8 লাখৰ পৰা 3 লাখ টকাৰ মানে ঘৰ পাব আপোনালোকে। তলফালে স্ক্যান কৰিলে আপোনালোকে ইয়াতে ক্লিক এণ্ড প্ৰচেছ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত ডকুমেন্ট ৰিকুৱাৰমেণ্ট দেখাইছে আপোনালোকৰ কি কি ডকুমেন্টছ লাগিব এপ্লিকেশ্যন আধাৰ ডিটেইলছ লাগিব। তাৰপিছত আপোনালোকৰ নাম আপোনালোকৰ সকলো ঠিক থাকিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ নেম এছপিআৰ আধাৰ ডেট অফ বাৰ্থ তাৰপিছত এক্টিভ বেংক একাউণ্ট নাম্বাৰ এপ্লিকেশ্যন নাম্বাৰ বেংক IFSC কোড লগতে আপোনালোকৰ আধাৰ লিংক থাকিব লাগিব। ইনকাম প্ৰুফ থাকিব লাগিব আপোনালোকৰ ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। কাষ্ট চাৰ্টিফিকেটটো কম্পালসাৰী নহয়। তাৰপিছত আপোনালোকৰ ল্যান্ড ডকুমেন্ট থাকিব লাগিব। তাৰপিছত তলফালে স্ক্যান কৰিলে আপোনালোকে দেখা পাইছে প্ৰচেছ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ ইয়াতে আপোনালোকৰ প্ৰথমতে আপোনালোকৰ নিজৰ ষ্টেট আছিল এই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত কৈছে হাউচ হোল্ড এনুৱেল ইনকাম আপোনালোকৰ যেটো এনুৱেল ইনকাম আছিল এটো আপোনালোকে বহাই দিব। মই যেটো হয়তো মই বহাই দি আছো। বহাই দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব ইয়াতে দেখা পাইছে সিলেক্ট মিছন কম্পাউণ্ড আপোনালোকে মই দেখাই দিছিলো BLC AMP আৰু ICR যেটো হয় আপোনালোকে এটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তো সব আপোনালোকে ডু ইউ ৱান্ট টু পাস হাউস ইনকুৱাৰী ইন ইণ্ডিয়া এটা আপোনালোকে নো কৰি দিব। তাৰপিছত আপোনালোকে 3 নম্বৰ যেটো অপচন আছে এটো আপোনালোকে নো কৰি দিব। হ্যাভ ইউ এভলিড বেনিফিচিয়াৰী আন্ডাৰ মাই হাউচিং স্কিম সেন্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইন পাষ্ট 20 ইয়াৰ এটো আপোনালোকে নো কৰি দিব নহলে আপোনালোকৰ মানে এপ্লাই আবেদন কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকে কি কৰিব এলিজিবিলিটি চেক কৰি দিব। চেক কৰি দিয়াৰ পিছত তো সব কি কৰিব আপোনালোকে ইয়াতে প্লিজ এণ্টাৰ আধাৰ নাম্বাৰ প্লিজ এণ্টাৰ আধাৰ নেম আপোনালোকৰ ইয়াতে আধাৰ নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰটো আৰু নামটো বহাই দিব। মই বহাই দি আছো বহাই কিনে আপোনালোকক নেক্সট প্ৰচেছ দেখাই দি আছো। তো সব আপোনালোকে আধাৰ নাম্বাৰ আৰু নামটো বহাই দিয়াৰ পিছত কি কৰিব ক্লিক ইয়াতে টিক মাৰি দিব। দিয়াৰ পিছত জেনাৰেট OTP আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ পেজটো লোডিং লোৱাৰ পিছত তো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP আহিব। সেই OTPটো আপোনালোকে বহাই দিব লাগিব। মোৰ OTPটো আহিছে মই OTPটো বহাই দি আছো। OTPটো বহাই দিয়াৰ পিছত তো সব তো সব আধাৰ OTPটো বহাই দিব। বহাই কি কৰিব আপোনালোকে সাবমিট বটনত আপোনালোকে ক্লিক কৰি দিব। সাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত পেজটো লোডিং লোৱাৰ পিছত তো সব নেক্সট ইন্টাৰফেস খুলি খাব। তাৰপিছত বেনিফিচিয়াৰী সাৰ্ভে ফ্ৰম BLC ভেৰিফিকেশ্যন অফ PMEU 2.0 তাৰপিছত কি কৰিব আপোনালোকে বহাই দিব। তাৰপিছত ডেট অফ বাৰ্থ বহাই দিব। তাৰপিছত মোবাইল নাম্বাৰ ইমেইল ID এটো কম্পালসাৰী নহয়। তাৰপিছত এপ ক্লিক কৰি আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰি দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ পেজটো লোডিং লোৱাৰ পিছত আকৌ তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব মই আপোনালোকক মানে সিলেক্ট মেৰিটেল ষ্টেটাছ ক্লিক কৰি আপোনালোকে এইটো আপোনালোকৰ যেটো হেতু হয় হেতু আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত আকৌ লোডিং লোৱাৰ পিছত তো সব মই আপোনালোকক সকলোখিনি ডিটেইলছ বহাই কিনে দেখাই দি আছো। তাৰপিছত আপোনালোকে দেখা পাব তাতে ফাদাৰ নেম তাৰপিছত প্লিজ এণ্টাৰ ফাদাৰ আধাৰ নাম্বাৰ বহাব। তাৰপিছত আপোনালোকে কি কৰিব মাদাৰ নাম বহাব বা মাদাৰ আধাৰ কাৰ্ড বহাব। তাৰপিছত আপোনালোকে কি কৰিব সিলেক্ট এমপ্লয়ী ষ্টেটাছ এটা ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যেটো হয় মানে হেতুকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব সিলেক্ট অকুপেশ্যন আপোনালোকক কি কাম কৰে এটো বহাব। তাৰপিছত সিলেক্ট ৰিলিজন এতে ক্লিক কৰি আপোনালোকৰ ৰিলিজনটো বহাব। তাৰপিছত আপোনালোকৰ কেটাগৰীটো আপোনালোকে পৰা আপোনালোকৰ যেটো হয় এটো বহাই দিব। তাৰপিছত কি কৰিব সিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হয় এটো আপোনালোকে ইয়াতে পৰা বহাই দিব। তাৰপিছত তো সব আপোনালোকে কি কৰিব ডু ইউ বিলং টু বেনিফিচিয়াৰী অফ PM সোনিধি বিল্ডিং এণ্ড কনষ্ট্ৰাকচন সরকার এটা আপোনালোকে নো কৰি দিব নহলে আপোনালোকৰ সাবমিট নহব। এটো নো কৰি দিব। দিয়াৰ পিছত সব সেভ এণ্ড কন্টিনিউ বটনত আপোনালোকে ক্লিক কৰি দিব।
ক্লিক কৰি দিয়াৰ পিছত তো চব নেক্সট প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ তো চবে মই সকলোখিনি ডিটেইলছ বহাই দিছোঁ বহাই কিনে মই ছাবমিট কৰিম তো চব এতিয়া আৰু এটা কথা যদি আপোনালোকৰ মা বা দেউতাকৰ যদি মানে মৃত্যু হৈছে তেনেহ'লে আপোনালোকে কি কৰিব ইয়াতে ক্লিক কৰি আপোনালোকৰ লেট অপশ্যন বহাই দিব বহাই দিছে তেনেহ'লে আপোনালোকৰ মাক দেউতাকৰ আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব নালাগে আৰু যদি আপোনালোকৰ লেট নিদিয়ে তেনেহ'লে আপোনালোকৰ যদি মৃত্যু হোৱা নাই তেনেহ'লে আধাৰ নাম্বাৰটো বহাব লাগিব আৰু যদি মৃত্যু হৈছে তেনেহ'লে লেট দি দিব তেনেহ'লে আপোনালোকৰ আধাৰ নাম্বাৰটো বহাব নালাগে তো চবে মই এতিয়া সকলোখিনি ডিটেইলছ বহাই দিছোঁ বহাই কিনে এতিয়া মই আপোনালোকৰ নেক্সট ষ্টেপ প্ৰচেছ কৰি আপোনালোকক দেখাই দি আছোঁ সকলোখিনি ডিটেইলছ বহাৰ পিছত চব ছেভ এণ্ড কণ্টিনিউ অপশ্যনত মই ক্লিক কৰি দিম ক্লিক কৰি ডিটেইলছ বহাই কিনে আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখা পাইছে আপোনালোকৰ ৰেকৰ্ড ছেভ ছাকচেছফুলি এনেকৈ মেছেজ আহিব তাৰপিছত চব আপোনালোকৰ ইয়াতে সকলোখিনি ডিটেইলছ আহি যাব অহাৰ পিছত চব আপোনালোকে কি কৰিব দেখা পাইছে আপোনালোকৰ ডেট অফ বাৰ্থটো আহি যাব তাৰপিছত চিলেক্ট ৰিলিজন আপোনালোকৰ দেখা পাইছে আপোনালোকৰ দেখা পাইছে সেলফ ৰিলেশ্যন উইথ এপ্লিকেশ্যন আপোনালোকৰ মাদাৰ তাৰপিছত ফেমিলি তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যি আপোনালোকৰ ফেমিলি যাৰ নাম এড কৰিব বিচাৰে নহ'লে এড কৰিব তাৰপিছত আপোনালোকৰ এইটো আপোনালোকৰ জেণ্ডাৰটো এড কৰিব তাৰপিছত আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকৰ ৱাইফৰ বা ব্ৰাদাৰ বা যি আপোনালোকৰ যাৰ আছে তাৰ আপোনালোকৰ আধাৰ নাম্বাৰটোতে এড কৰি দিব মই আধাৰ নাম্বাৰটো এড কৰি আছোঁ তো সব ফেমিলি ডিটেইলছ বহাৰ পিছত তো সব আপোনালোকৰ ফেমিলি আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ ফেমিলি মেম্বাৰ নাম আৰু ডেট অফ বাৰ্থ বহাৰ পিছত তো সব হাউচ হোল্ড কেটেগৰী আপোনালোকৰ EWS LIG MDC আপোনালোকে এইটো বহাৰ পিছত তো সব আপোনালোকে কৰিব whether family own pass house anywhere in India নকৰি দিব তাৰপিছত আপোনালোকে কি কৰিব আপলোড ইনকাম প্ৰুফ আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেট আছিল ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত নো অফ ইউৰ ষ্টে ইন প্ৰেজেণ্ট আপোনালোকৰ কিমান বছৰৰ পৰা আপোনালোকে বসবাস কৰি আছে এইটো আপোনালোকে এইটো বহাই দিব বহাই দিয়াৰ পিছত চব হাউচ অনাৰশ্বিপ নট হাউচ ৰেণ্ট অন হাউচ অনাৰশ্বিপ নট হাউচ দিয়ে আপোনালোকে নট হাউচটো চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পিছত তো চব আপোনালোকৰ ইয়াতে ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব তো মই ইনকাম চাৰ্টিফিকেট আপলোড কৰি আপোনালোকক দেখাই দি আছোঁ তো সব তাৰপিছত আপোনালোকে চুজ ফাইলত ক্লিক কৰি আপোনালোকৰ যি ইনকাম চাৰ্টিফিকেট আছিল সেই ইনকাম চাৰ্টিফিকেটটো আপোনালোকে চুজ কৰি ইয়াতে ফাইলত আপলোড কৰি আপোনালোকে আপলোড অৱদানত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে আপোনালোকৰ আপলোড ছাকচেছফুলি তাৰপিছত আপোনালোকে কি কৰিব তলফালে স্ক্ৰীন কৰিব কৰাৰ পিছত চব আপোনালোকে দেখা পাইছে আপোনালোকে কিমান বছৰ বসবাস কৰি আছে ইয়াতে আপোনালোকে চিলেক্ট কৰি দিব দিয়াৰ পিছত চব আপোনালোকে নট হাউচ বুলি চিলেক্ট কৰি দিব দিয়াৰ পিছত চব আপোনালোকে কি কৰিব ছেভ এণ্ড কণ্টিনিউ ক্লিক কৰিব ক্লিক কৰাৰ পিছত চব আকৌ এনেকুৱা ইণ্টাৰফেচ আহিব আপোনালোকে ৰেকৰ্ড ছাকচেছফুলি আহিব তাৰপিছত তলফালে স্ক্ৰীন কৰাৰ পিছত এড্ৰেছ আপোনালোকৰ ইয়াতে আপোনালোকে সকলোখিনি এড্ৰেছ শুদ্ধকৈ বহাই দিব বহাই দিয়াৰ পিছত চব আপোনালোকৰ নেক্সট ষ্টেপ আপোনালোকক মই দেখাই দি আছোঁ তো সব আপোনালোকৰ লাষ্ট যিটো ষ্টেপ আছে সেইটো হ'ল আপোনালোকৰ একাউণ্ট ছেকশ্যন ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰ আৰু আইএফএছচি কোড বহাই দিব বহাই দিয়াৰ দেখা পাইছে আপোনালোকৰ গেট একাউণ্ট ডিটেইলছ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ বেংকৰ নামটো আহি যাব আৰু ব্ৰাঞ্চ আহি যাব অহাৰ পিছত চব আপোনালোকে টিক মাৰি দিব টিক মাৰি দিয়াৰ পিছত চব আপোনালোকে কি কৰিব ফাইনেল ষ্টেপ বৰ্ডমত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আকৌ বৰ্ডমত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ এনেকুৱা এটা ৰেফাৰেঞ্চ নম্বৰ আহিব এইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ ফাইনেলি কমপ্লিটলি আপোনালোকৰ এইটো এপ্লাই হৈ গ'ল তাৰপিছত আপুনি কি কৰিব পাৰিছে প্ৰিণ্ট অপশ্যন আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চব আপোনালোকৰ যিটো একনলেজমেণ্ট আছিল আপোনালোকৰ ঘৰ এপ্লাই কৰাৰ কাৰণে সেই একনলেজমেণ্ট ডাউনলোড হৈ যাব আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব ভৱিষ্যতৰ কাৰণে আপোনালোকৰ ৰাখিব ট্ৰেক কৰাৰ কাৰণে তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ একনলেজমেণ্ট কৰি আহি যাব তো চব ফ্ৰেণ্ড এনেকৈ আপোনালোকে যি প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 কাৰণে আবেদন কৰিব লাগে আপোনালোকে এনেকৈ ষ্টেপ বাই ষ্টেপ মোৰ ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰিব পাৰিব তো চব আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তো চব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'